অসম অৰুণাচল সীমান্তৱৰ্তী বৃহত্তৰ এটা অঞ্চল ২৫ৰ পৰা ৩০খন গাঁৱৰ জনসাধাৰণৰ এটা দীৰ্ঘদিনীয়া সমস্যাৰে জৰ্জৰিত দুখনকৈ গাঁও পঞ্চায়ত নাৰায়ণপুৰৰ সমীপৰ অৰুণাচল পাহাৰৰ পৰা বৈ অহা অতি খৰস্ৰোতা পাহাৰীয়া নদী দ্ৰৰপাং নৈখনে কাষৰীয়া অৰুণাচলত এজাক বৰষুণ আহিলেই কালৰূপ ধাৰণ কৰে নদীখনৰ কাষতে আছে কেইবাখনো মাধ্যমিক আৰু উচ্চ শিক্ষাৰ কেন্দ্ৰস্থল ইয়াৰ উপৰি ইয়াত আছে বৃহত্তৰ অঞ্চলটোৰ কৃষক ৰাইজৰ বেহা বেপাৰৰ কেন্দ্ৰস্থল দুখনকৈ সাপ্তাহিক বজাৰ বাৰিষাৰ সময়ত বহুতো ৰোগীক সময়মতে চিকিৎসাৰ বাবে নিব নোৱাৰাৰ ফলত মৃত্যুমুখত পৰিছে কেইবাগৰাকীও লোক নদীৰ কোবালখতত এতিয়ালৈকে দ্ৰৰপাঙত ৩গৰাকীকৈ লোকৰ মৃত্যু হৈছে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলে সময়মতে পৰীক্ষাসমূহৰ পৰাও বঞ্চিত হৈ আহিছে যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰে অতি পিছপৰা অঞ্চলটোৰ প্ৰতি কাণ সাৰ নাই জনপ্ৰতিনিধিসকলৰ দ্ৰৰপাং নদীত এখন দলং বিচাৰি স্থানীয় বিধায়ক অমিয় ভূঞাৰ কাষ চাপিছিল যদিও আজিলৈকে সুফল নাপালে স্থানীয় ৰাইজে চৰকাৰৰ ওচৰত দাবী জনাইছে যে অনতিপলমে এখন দলঙৰ ব্যৱস্থা কৰি অঞ্চলটোক উপকৃত কৰিবলৈ আমি পুলিনাহানি বৰ্ণাহানি হাইস্কুলৰ পৰা ছাত্ৰ-ছাত্ৰীৰ ফালৰ পৰা আমি এই দ্ৰৰপাং নদীৰ মধ্যভাগত এখন দলং বিচাৰিছোঁ আমি সদায় যেতিয়া বাৰিষা আহে তেতিয়া আমি নদী পাৰ হৈ আহিব নোৱাৰোঁ কেতিয়াবা পৰীক্ষা দিব সময়মতে নাপাওঁহি কেতিয়াবা ক'ৰবালৈ যাব নোৱাৰোঁ সেইবাবে ইমান কষ্ট হৈছে আমাৰ আৰু সেইবাবে আমাক এখন ইয়াত পকী দলঙৰ প্ৰয়োজন হৈছে গতিকে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ জনাইছোঁ যে আমাক ইয়াত এখন পকী দলং পকী দলং বনাই দিয়াৰ সহায় কৰে যেন মই বিহপুৰীয়া সমষ্টিৰ একেবাৰে এটা ভিতৰুৱা অঞ্চল যিটো অঞ্চল মানে পুলিনাহৰণি বুলি ক'লে প্ৰায় মানে শিক্ষিত সংখ্যাৰ হাৰ বেছি যথেষ্ট শিক্ষিত ইয়াত যুৱক যুৱতী আছে এই যোন জেগাত মই উপস্থিত আছোঁ আমাৰ কেমেৰা পাৰ্চনে দেখাইছে আপোনালোকক দেখাব নিশ্চয় এয়া হ'ল বৰ্ণাহৰণি হাইস্কুলৰ সন্মুখ পথ পুলিনাহৰণি গাঁৱৰ মাজত পুলিনাহৰণি শিমলুগুৰি ৰঙতি হৈ পুলিনাহৰণি ভোলাবৰী চাৰিআলি হৈ এনে ভোগপুৰ দি লখিমপুৰ যোৱা এটা মানে ভাল মানে পথ যিটো পথ মানে এইটো দ্ৰৰপাং নদীৰ পিছৰ আৰু আগৰ যি দুখন অনিৰুদ্ধ সেতু তাৰ মধ্যভাগত আমি বহুদিনৰ পৰাই আমি MLA মহোদয়ক আমি কেইবাবাৰো আবেদন জনাইছোঁ কিন্তু অতি দুখৰ পৰিতাপৰ বিষয় তেখেতে আমাৰ এই দলঙৰ মানে যিটো এইটো তেখেতে বিশেষভাৱে চিন্তা চৰ্চা কৰা নাই বুলি আমি মানে ভাবিছোঁ গতিকে আমি এই চেনেলৰ জৰিয়তে আমি সমগ্ৰ পুলিনাহৰণি ভোলাবৰী বৰ্ণাহৰণি হাইস্কুলৰ সমূহ শিক্ষক ছাত্ৰ ছাত্ৰী আমি অতি পৰিতাপেৰে আমি আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱক আমি অনুৰোধ জনাইছোঁ আমাৰ এই মধ্যস্থানত এখন পকী দলঙৰ ব্যৱস্থা কৰি আমাৰ এই ৰাইজৰ যি মানে বহুমূলীয়া আমাৰ যি সমস্যা এই সমস্যা সমাধান কৰিব বুলি আমি আশা ৰাখিছোঁ আৰু আমি মামাক আহ্বান জনাইছোঁ আমাৰ সদায় স্কুল অহাত ক্ষতি হয় নদীৰ পানী হ'লে আমি আহিব নোৱাৰোঁ পৰীক্ষা দেৰি হয় অহা আমাক এখন ভাল দলং লাগে তোমালোকে ঢল আহিলে কি কোৱা আমি ঢল আহিলে ঘূৰি যাব লগা হয় আজিওতো স্কুল ক্ষতি হ'ল নহয় জানো হয় আজি স্কুল ক্ষতি হ'ল আজি দ্ৰৰপাঙত যথেষ্ট ঢল আহিছে গতিকে পৰীক্ষাও তোমালোকৰ ক্ষতি হৈছে হয় গতিকে তোমালোকে মুখ্যমন্ত্ৰীক কি আহ্বান জনাবা আমাক এখন দলং লাগে ন হয় নাৰায়ণপুৰৰ পৰা লীলাধৰ শইকীয়া নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।